ইতিমধ্যে অসমবাসীয়ে গম পাইছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিনদা জুবিনদাৰ ন্যায়ৰ বাবে ধাৰাবাহিকভাৱে প্ৰতিগৰাকী ব্যক্তি আহ্বান কৰি আছে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থ। এইজন হৈছে শ্যাম কানু, এইজন হৈছে সিদ্ধাৰ্থ। দুয়োগৰাকী আৰক্ষীৰ জালত পৰিছে। কিন্তু প্ৰতিগৰাকী অসমীয়াৰ মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে এহেঁতক কেৱল গ্ৰেপ্তাৰ কৰিলেই নহ'ব, কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। জনতাই কৈছে এয়া মাত্ৰ আৰম্ভণি, এহেঁতৰ ওপৰত একশ্যন ল'ব লাগে, কিয়নো জুবিনদা আজি আমাৰ মাজত নাই। যোৰহাটত জুবিনদাক শ্ৰদ্ধা জনাই শ্ৰাদ্ধ চলি আছে আৰু তাৰ মাজতে এই দুয়োটা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু কিদৰে শ্যাম কানু মহন্তই পলায়নৰ চেষ্টা কৰিছিলে, সিদ্ধাৰ্থ ক'ত আত্মগোপন কৰি আছিলে, তাৰ তথ্য মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে ইতিমধ্যে এই দুইটা জালত পৰিছে, শ্যাম কানু আৰু সিদ্ধাৰ্থ জালত পৰিছে। কিন্তু ছিংগাপুৰত থকা শ্যাম কানুৱে পলায়নৰ চেষ্টা কৰা হৈছিলে। হেণ্ডকাপ লগাই সিদ্ধাৰ্থ আৰু শ্যাম কানুক এইদৰে লৈ অহা হ'ল। এয়া চাওক, এয়া হৈছে সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ মেনেজাৰ, আৰু এয়া হৈছে শ্যাম কানু মহন্ত। নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, যাক ফেষ্টিভেল মহন্ত বুলি কোৱা হয়। এই দুগৰাকী ব্যক্তিৰ বাবেই আমি জুবিনদাক হেৰুৱালো। হেণ্ডকাপ লগাই এহেঁতক লৈ অহা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে নতুন কেইবাটাও তথ্য এই মুহূৰ্তত আহি পৰিছে, তাৰ তথ্য আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। নিউ আপডেট কি আছে? 14 দিনৰ আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে শ্যাম কানু আৰু সিদ্ধাৰ্থক প্ৰেৰণ কৰা হৈছে। 14 ডেজ পুলিচ কাষ্টডিত দিয়া হৈছে আদালতৰ তৰফৰ পৰা যে 14 দিন আৰক্ষীৰ জিম্মাত থাকিব লাগিব এহেঁত দুয়োটাক এতিয়া 14 দিন আৰক্ষীৰ জিম্মাত ৰাখিব। আৰক্ষীয়ে জেৰা চলাব আৰু তেতিয়াই বহু কথা পোহৰলৈ আহিব। ছিংগাপুৰৰ পৰা পলাই অহাৰ পৰিকল্পনা আছিলে শ্যাম কানু মহন্তৰ। ছিংগাপুৰৰ পৰা পলাই যোৱাৰ এটা ষড়যন্ত্ৰ কৰিছিলে। এতিয়া শ্যাম কানু মহন্ত লকআপত। এয়া চাওক, আদালতত লৈ যোৱাৰ সময়ত শ্যাম কানু মহন্ত এয়া লকআপৰ ভিতৰত শ্যাম কানু মহন্ত। কিন্তু শ্যাম কানু মহন্তই পলাই যোৱাৰ পৰিকল্পনা কৰিছিলে। বাতৰি যেতিয়া সংবাদ মাধ্যমত দেখিলে যে আৰক্ষীৰ দল গৈ আছে, হঠাৎ ফেচবুক ডিএক্টিভেট কৰিছিলে। আপোনালোকৰ মনত আছে এটা লাইভ দিয়াৰ পাছত, আৰু তাৰ পাছতেই শ্যাম কানু মহন্তই পলাই যোৱাৰ বাবে এটা পৰিকল্পনা কৰিছিলে। ছিংগাপুৰৰ পৰা দিল্লীলৈ নিশাৰ ভিতৰতে গুচি আহিছিলে। এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে দিল্লীত উপস্থিত হৈছিলে। ভাবিছিলে যিহেতু SITৰ দলটো, CIDৰ দলটো ছিংগাপুৰলৈ যাব, তাৰ আগতে ছিংগাপুৰৰ পৰা তেওঁ পলাই যাব। সেই উদ্দেশ্যেৰে শ্যাম কানু মহন্ত এয়াৰ ইণ্ডিয়াৰ বিমানলৈ কালি নিশা প্ৰায় 12:04 দিল্লী বিমানবন্দৰত উপস্থিত হৈছিলে আৰু তাৰ পৰা হয়তো আন প্ৰান্তলৈ যোৱাৰ কোনো পৰিকল্পনা কৰিছিলে। কিন্তু তেতিয়াই দিল্লী বিমানবন্দৰত SITৰ দলটো নিশা 12 বজাত তাত ৰৈ আছিলে আৰু দিল্লী বিমানবন্দৰতে SIT তথা CIDৰ দলে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰে। এতিয়া প্ৰশ্ন উত্থাপিত হ'ব, শ্যাম কানু মহন্ত যে পলাই যাবলৈ লৈছিলে বা দিল্লী পালেহি, তাৰ তথ্য কেনেকৈ পালে? এইগৰাকী শ্যাম কানু মহন্ত যি বৰ্তমান সময়ত লকআপত আছে, আৰক্ষীয়ে জেৰা চলাই আছে, এই শ্যাম কানু মহন্তৰ বিৰুদ্ধে লুক আউট নটিচ দিয়া হৈছিলে। অৰ্থাৎ ছিংগাপুৰ আৰক্ষীয়ে যেতিয়াই শ্যাম কানু মহন্তই টিকেট কাটিলে, দিল্লীলৈ আহিলে, ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীক, ভাৰত চৰকাৰক অৱগত কৰিলে আৰু ভাৰত চৰকাৰ তথা CIDৰ দলটো খাপ পিটি আছিলে শ্যাম কানু মহন্তক এইদৰে হেণ্ডকাপ লগাই চুচৰাই অনাৰ বাবে। আৰু তাৰ পাছত শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিলে দিল্লী বিমানবন্দৰত, যাতে আন দেশলৈ পলাই যাব নোৱাৰে। আৰু দিল্লীৰ পৰা তাৰ পাছত পোনে পোনে গুৱাহাটীলৈ লৈ অহা হ'ল। দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীলৈ লৈ অহা হ'ল শ্যাম কানু মহন্তক। শ্যাম কানু মহন্ত যথেষ্ট শক্তিশালী ব্যক্তি, সকলোৱে জানে, ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা। গতিকে বহুতৰ মনত প্ৰশ্ন আছিলে যে শ্যাম কানু মহন্ত পলাই যাব নেকি, আত্মগোপন কৰিব নেকি? ইমান দিন পলাই আছিলে, কিন্তু আজি জালত পৰিছে। কিন্তু জনতাই কৈছে এয়া মাত্ৰ আৰম্ভণি। শ্যাম কানু মহন্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব, ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব। শ্যাম কানু মহন্তক বৰ্তমান সময়ত আৰক্ষীয়ে মাৰাথান জেৰা চলাই আছে। তেওঁ যিবিলাক কথা কৈ আছে প্ৰতিটো কথা সোধা হৈছে। আনহাতে সিদ্ধাৰ্থ শৰ্মাই আৰক্ষীৰ চকুত ধূলি দিয়াৰ চেষ্টা কৰিছিলে। এইগৰাকী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ আছিলে। জুবিনদা যেতিয়া সাঁতুৰি আছিলে তেতিয়া হাত দাঙি হ'ব এটা একশ্যন দিছিলে। নেগলিজেন্সৰ বাবে এই ঘটনা সংঘটিত হৈছে। সিদ্ধাৰ্থৰ ওচৰত কিমান সম্পত্তি আছে জুবিনদাৰ, কিমান কোম্পানীৰ নাম সিদ্ধাৰ্থে নিজৰ নামত কৰিলে, ৰয়েলটি গানৰ কিমান পাই আছে, সকলোবিলাক দিশৰ তন্নকৈ তদন্ত হ'ব লাগে। ইমান দিন ক'ত লুকাই আছিলে? জুবিনদাৰ মোবাইল ফোনটো কিয় লাগত ৰাখি থৈছিলে? জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা কি ডিলিট কৰিলে সিদ্ধাৰ্থ শৰ্মাই? এই সিদ্ধাৰ্থ শৰ্মাকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু এতিয়া সিদ্ধাৰ্থ শৰ্মা জালত পৰিছে, আৰক্ষীয়ে জেৰা চলাইছে আৰু তাৰ পাছতে কঠোৰ ব্যৱস্থা ল'বলৈ কিন্তু সকলোৱে দাবী উত্থাপন কৰিছে।
দিল্লীৰ আশে পাশে সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন পোৱা গৈছিল অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ ৰোহিণী অঞ্চল হওক বিভিন্ন অঞ্চলত এইদৰে ঘূৰি ফুৰাৰ তথ্য পোৱা গৈছিলে নিজৰ যি পুৰণা নম্বৰ পুৰণা সিম সেয়া সলাই পেলাইছিলে নতুন নাম্বাৰ লৈছিলে কিন্তু মোবাইলটো একে ব্যৱহাৰ কৰিছিলে যাৰ বাবে সিদ্ধাৰ্থ শৰ্মাক ট্ৰেক কৰিব পৰা গৈছিলে আন ৰাজ্যলৈ পৰ্যন্ত পলাই গৈছিলে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা ইমান দিনে আত্মগোপন কৰিছিলে চাওক সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ পৰা ৰাজস্থান পৰ্যন্ত গুচি গৈছিলে আৰু হয়তো এটা পৰিকল্পনা কৰিছিলে পলায়নৰ এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কিন্তু অৱশেষত এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাৰ জালত পৰিছে আৰু আপোনালোকে এই বাতৰি চাই থকাৰ সময়ত এই সিদ্ধাৰ্থকো মাৰাথান জেৰা চলাই থকা হৈছে পাহৰিলে নহব বহুতে কৈছে এখন ভেস্পানে চাইকেল লৈ আহিছিলে এতিয়া কোটি টকাৰ মালিক সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মাৰ ক'ত ইনভেষ্টমেণ্ট আছে জুবিন দাৰ পৰা এই সিদ্ধাৰ্থে কিমান টকা মাৰিলে কিমান টকা হৰলুকি কৰিলে কিমান গীতৰ ৰয়েলটি চুৰ কৰিলে কিমান কন্ট্ৰেক্টৰ পৰা টকা মাৰিলে এই সকলোবিলাক কথাৰ তদন্ত হ'ব লাগে প্ৰয়োজনত ইডিৰ তদন্তও দিব লাগে বিত্তীয় লেনদেনৰ প্ৰতিটো কথা সিদ্ধাৰ্থৰ সন্মুখলৈ আহিব লাগে কিয়নো এহেতৰ বাবে এইগৰাকী ব্যক্তি আজি আমাৰ মাজত নাই জয় জুবিন দা বুলি কৈ থকা মানুহবিলাক আজি কান্দি আছে আজি যোৰহাটত কান্দি থাকিবলগীয়া হৈছে জুবিন গাৰ্গক আমি উভতাই নাপাওঁ ইয়াৰ অন্যতম মানুহ ব্যক্তি হৈছে কালপ্ৰিত হৈছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা আৰু আনগৰাকী হৈছে শামকানু মহন্ত এতিয়া প্ৰশ্ন দিল্লীৰ পৰা ৰাজস্থানলৈ হেতি যোৱাৰ চেষ্টা কৰিছিলে তাৰ পাছত চাওক পুনৰ দিল্লীলৈ উভতি গৈছিলে তাৰ তথ্য আৰক্ষীয়ে পাইছিলে দিল্লীলৈ যেতিয়া আকৌ উভতি আহিলে তাৰ তথ্য আৰক্ষীয়ে লাভ কৰিলে মোবাইল বন্ধ কৰিছিলে চাওক কিমান পৰিকল্পনা ইমানেই যদি সিদ্ধাৰ্থ ভাল মানুহ ফেচবুকত কোনে অসমীয়াত লিখি দিছে নে গুগল ট্ৰান্সলেট কৰিছে নাজানো এখন ৰচনা লিখি আপলোড কৰিছিলে ই যদি ইমানেই ভাল মানুহ কিয় নিজৰ মোবাইল বন্ধ কৰিছিলে কিয় আত্মসমৰ্পণ কৰা নাছিলে কিয় গুচি অহা নাছিলে মোবাইল বন্ধ কৰি ৰাজস্থানলৈ গৈছিলে পলায়নৰ চেষ্টা কৰিছিলে এই সিদ্ধাৰ্থ বোলাটো যদি ইমানে সৎ মানুহ সি যিদৰে ফেচবুকত লিখে সি কিয় মোবাইল বন্ধ কৰিছিলে এই প্ৰশ্নৰ জনতাই কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মোবাইল বন্ধ কৰি পলায়নৰ চেষ্টা কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই তাৰ পিছত কি কৰিছে চাওক কেৱল সিমানেই নহয় আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰু এই সিদ্ধাৰ্থৰ লগতে 12 দিন ধৰি জুবিন গাৰ্গৰ মোবাইলটো আছিলে সিদ্ধাৰ্থৰ লগত 12 দিন জুবিন গাৰ্গৰ মোবাইলটো আছিলে কি কৰিলে সেই মোবাইলটোৰে সিদ্ধাৰ্থে ডাটাবিলাক আছে নে নাই কিবা তথ্য ডিলিট কৰিলে নেকি এই সকলোবিলাক তথ্য সংগ্ৰহ কৰিব লাগে এফালে যোৰহাটত আজি জুবিনদাৰ যি শ্ৰাদ্ধৰ অনুষ্ঠান সেয়া অনুষ্ঠিত হৈ আছে প্ৰতিটো ধৰ্মৰ ব্যক্তি তালৈ গৈছে আৰু আনফালে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যামকানু আৰু সিদ্ধাৰ্থ ধৰা পৰিছে কিন্তু সকলোৱে কৈছে ন্যায়ৰ এতিয়া আৰম্ভণিয়ে হৈছিলে আটাইতকৈ ডাঙৰ কথাটো চাওক জুবিন গাৰ্গৰ মোবাইল ফোনটো বিগত 12 দিনে সিদ্ধাৰ্থ শৰ্মাই ৰাখি থৈছিলে এটা প্ৰশ্ন উত্থাপিত হ'ব জুবিন গাৰ্গৰ সেই মোবাইলটোত বহু গুৰুত্বপূৰ্ণ তথ্য আছে যে শেষত জুবিন দাই কাৰ লগত কথা পাতিছিলে কি মেছেজ দিছিলে কাৰ লগত বাৰ্তালাপ কৰিছিলে কিমান সময়ত কৰিছিলে সিদ্ধাৰ্থ আৰু জুবিন দাৰ লগত কি কথা বতৰা চলি আছিল সেই মোবাইলত আৰু কি কথা আছিল ইমান দিনে 12টা দিন যেতিয়া মোবাইলটো ৰাখি থব এই 10 11 12 দিনত এই মোবাইলটো সাকে কি কৰিলে কিয়নো মাজৰে দুদিন সন্ধান নাছিলে কাৰ ওচৰত নি হয়তো ফৰমেট মৰাইছে ডাটা ডিলিট কৰিছে নেকি এই সকলোবিলাক তথ্য তদন্ত কৰিব লাগে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত কিয়নো আমাৰ মনত আছে ভিডিঅ'টোত যেতিয়া কৈ আছে জুবিন দাই লাইফ জেকেট পিন্ধা নাই মানুহজন হয়তো ভাগৰি আছে চা তেওঁলোকৰ ভুল আছে কিন্তু তেওঁলোকৰ এজনে কৈ আছিল তেতিয়া সিদ্ধাৰ্থে এনেকা হাতখন দেখুৱাইছিল আপোনালোকৰ মনত আছে হাতখন দেখুৱাইছিল নাও চলোৱাত ব্যস্ত হৈ আছিল বৈঠা মৰাত ব্যস্ত হৈ আছিল এইগৰাকী সিদ্ধাৰ্থ আৰু জুবিন গাৰ্গৰ মোবাইল কিয় 12 দিন ৰাখি থৈছিলে এই প্ৰশ্নবিলাক অসমৰ জনতাৰ মনত আছে আৰু আৰক্ষীও এইবিলাক তদন্ত কৰিব সেয়া সুনিশ্চিত আজি অসমৰ জনতাই কৈছে ন্যায়ৰ আৰম্ভণি হৈছে সিআইডিয়ে মাৰাথান জেৰা চলাই আছে আৰু এই মাৰাথান জেৰাতে এই কথাবিলাক পোহৰলৈ আহিবলৈ বাকি আছে বহু কথা বাকি আছে আমি পুনৰবাৰ জনাইছো ফটো কেইখন চাওক এয়া হৈছে সিদ্ধাৰ্থ এয়া হৈছে শামকানু এয়া আৰক্ষীৰ বাহনত এহেত দুটাক এইদৰে লৈ অহা হৈছে এয়া আৰক্ষীৰ বাহনত ৰছী লগাই এক প্ৰকাৰৰ পঘা টাইপ ৰছী লগাই লৈ যোৱা হৈছে শামকানু মহন্তকাৰ বাহনত উঠাই চেহেৰাটো চাওক শামকানু মহন্তৰ তেওঁ লুকুৱাবলৈ একো নাই বুলি কৈছিলে আৰু লুকুৱাবলৈ একো নথকা শামকানুৰ এটা চেহেৰা চাওক এইদৰে লৈ যোৱা হৈছে জনতাক টুপি পিন্ধাইছিলে নিজে টুপি পিন্ধি আহিবলগীয়া হৈছে আৰু হাতত এয়া হেণ্ডকাপ শামকানু মহন্তৰ এয়া আদালতৰ মজিয়াত শামকানু মহন্ত চাওক শামকানু মহন্তক এইদৰে হেণ্ডকাপ লগাই সুচৰাই লৈ যোৱা হৈছে এয়া হৈছে সিদ্ধাৰ্থ শৰ্মা যি পলাই থকাৰ চেষ্টা কৰিছিলে সিদ্ধাৰ্থকো লৈ অহা হৈছিলে আৰু অসমবাসীয়ে কৈছে যে এহেত দুটাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে লকাপত এয়া শামকানু আৰু সিদ্ধাৰ্থ দুইটা লকাপৰ ভিতৰতে আছে আৰু এ খালি ভৰি চাওক এসি ৰুমত থাকে ডাঙৰ ৰুমত থাকে আজি বৰষুণত তিতি বৰষুণত ভিজি এতিয়া এক প্ৰকাৰৰ লকাপত থাকিবলগীয়া হৈছে কিন্তু সকলোৱে ক'ব জুবিনদাৰ বাবে আমাক ন্যায় লাগিব জাষ্টিস লাগিব আইনৰ হুৰুঙাত যাতে এহেতি হাত হাৰি যাব নোৱাৰে আইনৰ হুৰুঙাত যাতে হাত হাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব লাগিব আৰু সেই দাবিয়ে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত কৰিছে জুবিনদাৰ
ন্যায় দিবই লাগিব আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে আৰু এই পাপীবোৰক সকলোৱে কৈছে যে এই পাপী কেইটাৰ ওপৰত একশ্যন ল'ব লাগে এহেঁতৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু যেতিয়ালৈকে ব্যৱস্থা লোৱা নহয় তেতিয়ালৈকে অসমৰ জনতাই কিন্তু এহেঁতৰ ওপৰত নজৰ ৰাখিব আইনী ব্যৱস্থাৰ ওপৰতো নজৰ ৰাখিব কিয়নো কঠোৰৰ পৰা কঠোৰতম এহেঁত আৰু সেইবাবে সকলোৱে কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ন্যায় দিয়াৰ বাবে প্ৰতিগৰাকী অসমীয়াই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত হৈ মাত মতা পৰিলক্ষিত হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওপৰত আৰু কঠোৰ একশ্যন লোৱাৰ প্ৰয়োজন আছে